এটা ভাগৱত বন্দনাকে কৰিব বিচাৰিছোঁ। আমাৰ ইয়াত আজি যিসকল শ্ৰদ্ধাৱান ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকলৰ পৰিচয়টো মই আপোনালোকৰ আগত কৰিব বিচাৰিছোঁ। তেখেত কৈলাশ চন্দ্ৰ দাস, তেখেত আমাৰ উপসভাপতি হিচাপে আছে আৰু তেখেত এজন অৱসৰপ্ৰাপ্ত শিক্ষক। তেখেতে যথেষ্ট জ্ঞান গৰিমাৰে শিক্ষাকৃত এজন ব্যক্তি। ইয়াৰ পিছতে আমাৰ বাইদেউ নিশ্চয় জানে শ্ৰীযুতা মুৱাই, তেখেত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী যদিও সামাজিক বিভিন্ন কামত তেখেত জড়িত হৈ আছে আৰু তেখেত আমাৰ এই অনুষ্ঠানৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে অংশগ্ৰহণ কৰিছে। আৰু আমাৰ বাইদেউ বিমলা বৰকটকী, তেখেতো এগৰাকী চিন্তা কৰিব পৰা মহিলা, তেখেতো আমাৰ লগত একান্ত জড়িত হৈ আছে কৰ্মপতি হিচাপে। আমি বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত আমাৰ উদ্দেশ্য হ'ল কি যে আমি যদি এটা
আগবঢ়াই যাওঁ আজিৰ সমাজত যিখিনি নৱপ্ৰজন্ম এই নৱপ্ৰজন্মখিনিক যদি আমি অকণমান ভাল দৃষ্টিৰে আগুৱাই নিব বিচাৰোঁ তেনেহ'লে মাতৃসকলৰ ভূমিকা অতিকে প্ৰয়োজন আৰু সেয়েহে আমি আমাৰ বিশেষকৈ আমাৰ সমাজত আমি দেখা দিয়া প্ৰতিক্ৰিয়া যে শিশু আৰু নাৰী এই সকলক যদি আমি এটা মানে ভাল দিশলৈ লৈ যাব বিচাৰোঁ আধ্যাত্মিক চেতনাটো অত্যন্ত জৰুৰী আৰু সেয়েহে আমি নামঘৰৰ মাধ্যমেৰে আমি যদি এটা ভাল সিদ্ধান্ত লৈ আহিব পাৰোঁ আমি এখন সমাজত তেওঁলোকক উলিয়াই আনিব পাৰোঁ আজিৰ যিটো নৱপ্ৰজন্মৰ মাজৰ যিটো সাময়িক পৰিৱেশ এই পৰিৱেশে যেন বিচ্ছিন্নতাবাদী সৃষ্টি কৰিব নোৱাৰে সেইটো আমাৰ এটা উদ্দেশ্য আৰু ভাগৱত বুলি কোৱাৰ লগে লগে ভগৱত চিন্তাই হৈছে ভাগৱতৰ ধ্যান কীৰ্তন যদি আমি সৰু অৱস্থাৰ পৰাই আমি যদি সকলো শিশুকে আমি সমভাৱে যদি জ্ঞান দিব বিচাৰোঁ তেনেহ'লে আমি নিশ্চয় এটা এনেকুৱা অনুষ্ঠান পাতিব পাৰোঁ যে আমাৰ স্কুল কলেজত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি এটা সুন্দৰ তেনেকুৱা এটা অনুষ্ঠান কৰি ল'ব পাৰোঁ আৰু সেইটো নিশ্চয় মই সম্পূৰ্ণৰূপে আপোনালোকৰ লগত সহযোগ নিশ্চয় কৰিম আৰু পইচা টকাটো এইবিলাকতো এটা সামৰিক বস্তু আমাৰ প্ৰথম মানসিকতা যদি থাকে আমি নিশ্চয় পাৰিম আৰু আপোনালোকৰ নিশ্চয় আমি সহায় সহযোগ পাম আজি আমি যিটো উদ্দেশ্য লৈ ইয়াত আহিছোঁ আচলতে আমি অতি মানে নগণ্য ঈশ্বৰৰ একান্ত সেৱক হ'বলৈ আৰু যথেষ্ট সময় আছে তথাপিও আমি ক্ষুদ্ৰ উপহাৰ হিচাপে এখন ভাগৱত মানে মোৰ দৃষ্টিত বা আমাৰ দৃষ্টিত ভাগৱতখনৰ যিটো মহত্ব এইখিনি আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিব আৰু সেয়েহে মই আজি আমাৰ এই নামঘৰৰ আমাৰ বিশিষ্ট সেৱিকা